জীৱনত যে ইমান জটিলতা থাকিব পাৰে মই ভাবিব নোৱাৰো কিন্তু জীৱনৰ গৰাকী যে দয়া তেওঁৰ জীৱনত যিমানেই জটিলতা নাথাকক কিয় আমি তেওঁক হেল্প কৰিব লাগিব তাক আমি উপযুক্ত স্থানত অধিষ্ঠিত কৰিব লাগিব ৰাজ্যভাগ আদায়ৰ ক্ষেত্ৰত আমি সকলোৱে সহায় কৰিব লাগিব আমি সকলো থাকিব লাগিব তেওঁৰ লগত এৰা আমি একত্ৰিত হৈ তেওঁৰ বাবে যুঁজ দিব লাগিব পখিলাজনী বিচাৰি ফুৰিছিলো ইয়াতে ওলালে লাজ নাই হা মই ইমানকে পিতল ঘৰ পিছত আকৌ আহি মোৰ ঘৰৰ মানুহকে হাত দিওঁ হা তাৰ কোন নচল দিওঁ হয় ঘৰলৈ যায় ঘৰ বছৰ কৈ দিবি আৰু দুদিন পাছত দেউতাই গৈ কোৰ্টত সাক্ষী দি আছে তুমি তাত দম আছে মোক ৰখাই চাব দিবি কাকুলিজনী আজিও মোলৈ নটিচ পঠিয়াইছে তুমি চিন্তা নকৰিবা মই সকলোৱে মেনেজ কৰি আছো তুমি কেৱল দুদিনমান ঘৰ পৰা ওলোৱা মোৰ ওচৰত বোলা দাদা ৱেইট কৰি আছো বা শাৰী বোলে ফল ফুলা যাব হা আরে মই পৰমানন্দ পাক ফুকন আজি মই জেলৰ পৰা ওলাই আহিলো 20 বছৰ মোৰ ছবিখন মোৰ চকুৰ সন্মুখত একেবাৰে ভাহি আছিল আজি মই জেলৰ পৰা ওলাই আহি তোৰ নম্বৰটো একেবাৰে মই কালেক্ট কৰি ল'লো 20 বছৰ মই জেলত